ঈশ্বৰে যেতিয়া ইছৰাইল জাতিক পুনৰ সংস্থাপিত কৰিব তেতিয়া বিৰোধিতা কৰা সকলৰ কি অৱস্থা হ'ব? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব পাৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হওক, এয়ে আমাৰ কামনা। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত এই যিচয়া ভাৱবাদীৰ পুস্তকখনৰ ৪৮ আৰু ৪৯ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ ৫০ আৰু ৫১ নং অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। যিহুদা আৰু ইছৰাইল দুখন বেলেগ ৰাজ্য হৈ পৰিছিল যদিও ঈশ্বৰে তেওঁলোকক একেই বুলি ধৰে। গোটেই ইছৰাইলৰ বংশক ইয়াত একেলগে সম্বোধন কৰা হৈছে আৰু তেওঁলোক অব্ৰাহাম, ইছহাক আৰু জাকোবৰ দ্বাৰা নিৰ্বাচিত বংশৰ অন্তৰ্গত। ঈশ্বৰে গোটেই ইছৰাইল জাতিক ধৰ্মভ্ৰষ্টতা এৰি তেওঁলৈ ঘূৰি অহাৰ আহ্বান জনাইছিল। কিন্তু তথাপি ঈশ্বৰে ইছৰাইল জাতিক সুন্দৰ আশ্বাস দিয়ে যে তেওঁলোকক তেওঁ পৰিত্যাগ কৰা নাই। ইছৰাইলে হয়তো ঈশ্বৰক পৰিত্যাগ কৰিব পাৰে আৰু আজিও তেওঁলোকে তেনেকুৱাই কৰি আছে বুলি ক'ব পাৰি, কিন্তু ঈশ্বৰে তেওঁলোকক কেতিয়াও পৰিত্যাগ নকৰে বুলি ঈশ্বৰে জনাই দিছে। ঈশ্বৰে ইছৰাইলক পুনৰুদ্ধাৰ কৰিব বুলি বাৰে বাৰে জনাই দিছে ভাৱবাদীৰ যোগেৰে। ঈশ্বৰে ইছৰাইলক আশ্বস্ত কৰিছিল যে তেওঁ ভৱিষ্যতে ইছৰাইল জাতিটোক পুনৰুদ্ধাৰ কৰি তেওঁলোকৰ দেশত চিৰস্থায়ীভাৱে যেতিয়া স্থাপন কৰিব তেতিয়া অনা যিহুদী লোকবিলাকেও তেওঁলোকক সহায় কৰিব। এতিয়ালৈকে অনা ইহুদীসকলে তেওঁলোকক সিঁচৰতি কৰিহে পেলাইছে। গতিকে যিচয়াৰ যোগেৰে কৰা এই ভাৱবাণীটো এতিয়াও এটা যথেষ্ট উল্লেখযোগ্য ভাৱবাণী হৈ আছে। কিন্তু ঈশ্বৰে এইদৰেই কাম কৰিব বুলি জনাই দিছে। ঈশ্বৰে ইছৰাইলক সাময়িকভাৱে প্ৰত্যাখ্যান কৰাৰ কাৰণটো আমি ৫০ নম্বৰ অধ্যায়ত বুজি পাওঁ। ইছৰাইলে খ্ৰীষ্টক প্ৰত্যাখ্যান কৰাৰ বাবেই ঈশ্বৰে ইছৰাইলক প্ৰত্যাখ্যান কৰি আছে বুলি জনাই দিয়া হৈছে। ইছৰাইলে খ্ৰীষ্টক প্ৰত্যাখ্যান কৰাটোৱেই হৈছে প্ৰকৃত বাধা। সেই বাধাটো তেওঁলোকে নোহোৱা কৰিব লাগিব যাতে তেওঁলোকে ঈশ্বৰৰ পৰা আশীৰ্বাদ লাভ কৰিব পাৰে। আমি জানো যে প্ৰভু যীশু তেওঁলোকৰ মছিহ হিচাপে আহিছিল। তেওঁ আচলতে তেওঁলোকৰ মাজৰেই এজন আছিল। তেওঁ আছিল যিহুদী লোক, কিন্তু তেওঁৰ লোকসকলে তেওঁক গ্ৰহণ কৰা নাছিল। ঈশ্বৰে যিচয়াৰ যোগেৰে জনাই দিছিল যে ইছৰাইলৰ দুৰৱস্থাৰ বাবে ইছৰাইল নিজেই দোষী। তাত ঈশ্বৰৰ কোনো দোষ নাই। ইছৰাইলে নিজেই নিজৰ ওপৰলৈ সেই অৱস্থা মাতি আনিছে ঈশ্বৰক পাহৰি যোৱাৰ দ্বাৰা। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত এই যিচয়া পুস্তকখনৰ ৪৯ নম্বৰ অধ্যায়লৈকে আমাৰ অধ্যয়ন আগবঢ়াই নিছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই যিচয়া পুস্তকৰ ৫০ আৰু ৫১ নম্বৰ অধ্যায় দুটাৰ পৰা আলোচনা কৰিম। এই ৫০ নম্বৰ অধ্যায়ৰ বিষয়টো বৰ মন কৰিবলগীয়া বিষয়। এই অধ্যায়টোত আমি পাওঁ ঈশ্বৰ জিহুৱাই যে ইছৰাইলৰ সন্তানসকলক গ্ৰহণ কৰিব পৰা নাই, তাৰ কাৰণটো হৈছে ইছৰাইলে খ্ৰীষ্টক গ্ৰহণ নকৰাটো। গতিকে ঈশ্বৰে ইছৰাইলৰ সন্তানসকলক আশীৰ্বাদ তেতিয়ালৈকে কৰিব নোৱাৰিব যেতিয়ালৈকে ইছৰাইলৰ সন্তানসকলে তেওঁক অৰ্থাৎ মছিহ বা খ্ৰীষ্টক গ্ৰহণ নকৰা বাধাটো আঁতৰাই নেপেলায়। কাৰণ প্ৰভু যীশু তেওঁলোকৰ মছিহৰূপেই এই জগতলৈ আহিছে, কিন্তু তেওঁৰ নিজৰ লোকে অৰ্থাৎ এই ইছৰাইলৰ লোকে তেওঁক গ্ৰহণ কৰা নাই।
জোহন 1 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত আমি এই কথাটো পাওঁ, তেওঁ নিজৰ আধিপত্যলৈ আহিল, কিন্তু তেওঁৰ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে। সেয়ে আমি 50 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈ পাওঁ, পিতৃ ঈশ্বৰে সেই কাৰণটো উল্লেখ কৰিছে। আমি পাঠ কৰি দিব খুজিছোঁ, শুনিবচোন। যিচয়া 50 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদ। জিহুৱাই এই কথা কৈছে, মই যি পত্ৰৰ দ্বাৰাই তোমাৰ মাতৃক ত্যাগ কৰিলোঁ, তোমাৰ মাতৃৰ সেই ত্যাগপত্ৰ ক'ত? আৰু মোৰ মহাজনবিলাকৰ মাজৰ কাৰ গুৰিত তোমালোকক বেচিলোঁ? চোৱা, তোমালোকৰ অপৰাধৰ নিমিত্তেহে তোমালোকক বেচা হ'ল, আৰু তোমালোকৰ অধৰ্মৰ কাৰণেহে তোমালোকৰ মাতৃক ত্যাগ কৰা হ'ল। মই আহিলত কিয় কোনো লোক উপস্থিত নহ'ল? মই মাতিলত কিয় উত্তৰ দিবলৈ কোনো নাছিল? মোৰ হাত ইমান চুটিনে যে মই তাৰে মুক্ত কৰিব নোৱাৰোঁ? উদ্ধাৰ কৰিবলৈ জানো মোৰ শক্তি নাই? চোৱা, মই ধমকিতেই সমুদ্ৰ শুকুৱাওঁ আৰু নৈবোৰক মৰুভূমি কৰোঁ। তাতে তাৰ মাছবোৰ পানীৰ অভাৱত মৰি দুৰ্গন্ধ হয় আৰু পিয়াহতে মৰা পৰে। মই আকাশমণ্ডলক ক'লা কাপোৰ পিন্ধা যেন কৰোঁ আৰু চট কাপোৰ তাৰ আৱৰণস্বৰূপ কৰোঁ। প্ৰথম পদত ঈশ্বৰ জিহুৱাই প্ৰশ্ন সোধাৰ যোগেদিয়েই এটা গভীৰ কাৰণ দৰ্শাইছে, যি কাৰণত তেওঁ ইছৰাইলৰ সন্তানসকলক প্ৰত্যাখ্যান কৰিছে। দ্বিতীয় বিৱৰণ 24 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত আমি পাওঁ যে মোচীৰ বিধান অনুসাৰে কোনো পুৰুষে অতি সাধাৰণ কাৰণতেই তেওঁৰ ভাৰ্যাক ত্যাগ কৰিব পাৰিছিল। অবিবেচক আৰু নিষ্ঠুৰ পুৰুষসকলে এই বিধানেৰে সুবিধা গ্ৰহণ কৰি নিজৰ ভাৰ্যাৰ পৰা অব্যাহতি লৈছিল। ইয়াত ঈশ্বৰে প্ৰশ্ন কৰিছে, ইছৰাইলে জানে নেকি কি কাৰণত তেওঁলোকক এফলীয়া কৰি ৰাখিছিল? মোচীৰ বিধানৰ সুযোগ লৈ নিজ ভাৰ্যাক ত্যাগ কৰা সেই নিষ্ঠুৰ আৰু মতলবী পুৰুষজনৰ নিচিনা ঈশ্বৰৰ স্বভাৱ কোনোমতেই নিষ্ঠুৰ নহয়। ইছৰাইলক জিহুৱা ঈশ্বৰৰ ভাৰ্যা বোলা হৈছে। হোছিয়াৰ ভাৱবাণীত সেইটোৱেই তেওঁৰ বিষয়বস্তু। ইছৰাইলক এফলীয়া কৰিবলৈ ঈশ্বৰৰ ইচ্ছা হ'ল দেখিয়েই তাক সেইদৰে এফলীয়া কৰা নাই। ঈশ্বৰে এইটো স্পষ্ট কৰি দিছে যে ইছৰাইলৰ পাপেই তেওঁলোকক ঈশ্বৰৰ পৰা পৃথক কৰি ৰাখিছে। 2 নম্বৰ পদৰ মই আহিলত বা অধিক শুদ্ধভাৱে ক'বলৈ হ'লে মই যেতিয়া আহিছিলোঁ বুলি ঈশ্বৰে কৈছে। তেওঁৰ ভাৱবাদী বাণীৰ যোগেদি নাহি কেতিয়াবা বাৰু তেওঁ পোনপটীয়াকৈ ইছৰাইলৰ ওচৰলৈ আহিছিল যে তেওঁলোকৰ পৰা অভ্যৰ্থনা আশা কৰিছিল। মোচীৰ বিধান দিবলৈ চিনয় পৰ্বতত নামোতে ঈশ্বৰে কেতিয়াও ইছৰাইলৰ অভ্যৰ্থনা আশা কৰা নাছিল। বৰং সেই সময়ত তেওঁৰ পৰা দূৰৈত থাকিবলৈহে তেওঁ ইছৰাইলক আদেশ দিছিল। কিন্তু এগৰাকী নম্ৰ নিঃস্ব লোকৰূপে মানুহৰ ৰূপত যীশুৰূপে অৱতাৰ ধাৰণ কৰি তেওঁ পুনৰ এই জগতলৈ আহিছিল। কিন্তু তেতিয়া কোনো ধৰণৰ অভ্যৰ্থনাৰ আয়োজন ইছৰাইলে কৰা নাছিল। তেওঁৰ জন্মৰ সময়ত ইছৰাইলে তেওঁক গ্ৰহণ কৰা নাছিল। এনেকি তেওঁৰ পৰিচৰ্যাৰ কালতো তেওঁক ইছৰাইলে গ্ৰহণ কৰা নাছিল। তেওঁলোকে তেওঁক প্ৰত্যাখ্যান কৰি বধহে কৰিছিল। 50 দিনীয়া পৰ্বৰ দিনা চিমোন পিতৰে এই ক্ষেত্ৰত এনেদৰে কৈছিল। আমি বাইবেলৰ পৰা পঢ়ি দিম। পাচনিৰ কৰ্ম 2 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদৰ পৰা 24 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। ইয়াত আমি এনেদৰে পাওঁ, হে ইছৰাইলীয়া লোকবিলাক, এই কথা শুনা। নাচৰতীয়া যীচু পৰাক্ৰম কাৰ্য, অদ্ভুত লক্ষণ আৰু চিনবোৰৰ দ্বাৰাই তোমালোকলৈ ঈশ্বৰৰ পৰা প্ৰমাণিত মনুষ্য। তেওঁৰ দ্বাৰাই ঈশ্বৰে তোমালোকৰ মাজত সেই সকলো কাৰ্য কৰিলে, তাক তোমালোকে নিজেই জানি আছা। সেইজনাকেই ঈশ্বৰৰ নিৰূপিত মন্ত্ৰণা আৰু পূৰ্বজ্ঞান অনুসাৰে সোধাই দিয়া হলত তোমালোকে অধৰ্মীবোৰৰ হতুৱাই ক্ৰুচত দি বধ কৰালা। কিন্তু ঈশ্বৰে তেওঁক মৃত্যু যন্ত্ৰণাৰ পৰা মুক্ত কৰি পুনৰাই তুলিলে, কিয়নো তেওঁৰ মৃত্যু বন্ধনত থকা অসাধ্য। সেয়ে এই ক্ষেত্ৰত ঈশ্বৰে অতি স্পষ্ট কৰি দিছে যে তেওঁলোকক ঈশ্বৰে এফলীয়া কৰি ৰাখিবলগীয়া হৈছে, কাৰণ তেওঁলোকে তেওঁলোকৰ মচীহজনক প্ৰত্যাখ্যান কৰিছিল। এতিয়া 4 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈ আমি পাওঁ পুত্ৰ ঈশ্বৰে তেওঁৰ নম্ৰতাৰ বিষয়ে কোৱা কথা। পাঠ কৰি দিছোঁ 4 নম্বৰ পদৰ পৰা 9 নম্বৰ পদ। মই যেন ক্লান্ত হোৱা লোকক বাক্যেৰে সুস্থিৰ কৰিব পাৰোঁ,
এই নিমিত্তে প্ৰভু যীশুৱাই মোক শিক্ষিত লোকৰ জীৱা দিলে। তেওঁ প্ৰতি ৰাতিপুৱাতে মোক চেতনায়, এনেকি শিক্ষিত লোকৰ দৰে শুনিবৰ নিমিত্তে মোৰ কাণ চেতনায়। প্ৰভু যীশুৱাই মোৰ কাণ মুকলি কৰিলে, তাতে মই অবাধ্য নহলোঁ বা পাছ নুহুহকিলোঁ। মই প্ৰহাৰ কৰোতাবিলাকলৈ নিজ পিঠি আৰু দাড়ি উঘালোতাবিলাকলৈ নিজ গাল পাতি দিলোঁ। অপমান আৰু থুইৰ পৰা মোৰ মুখ নাঢাকিলোঁ, কিয়নো প্ৰভু যীশুৱাই মোক সহায় কৰিব বুলি মই বিবৰ্ণ নহলোঁ। এইকাৰণে মোৰ মুখ চকমকী পাথৰৰ নিচিনা কৰিলোঁ, আৰু মই যে লাজ নাপাম ইয়াক মই জানো। মোক নিৰ্দোষী কৰোতা জনা ওচৰত আছে। কোনে মোৰ লগত প্ৰতিবাদ কৰিব? আহা, আমি একেলগে থিয় হওঁ। মোৰ গোচৰীয়া কোন? সি মোৰ ওচৰলৈ আহক। চোৱা, প্ৰভু যীশুৱাই মোক সহায় কৰিব। কোনে মোক দোষী কৰিব? চোৱা, সিহঁত সকলোৱেই কাপোৰৰ দৰে জীৰ্ণ হ'ব, পোকে সিহঁতক খাই পেলাব। খ্ৰীষ্টই নম্ৰ নিঃস্বজনৰ পথ লৈ এই জগতলৈ আহিছিল, কাৰণ সেইদৰেহে তেওঁ পিতৃ ঈশ্বৰৰ ইচ্ছা পালন কৰিব পাৰিব। 4 নম্বৰ পদত তেওঁ কৈছে, শিক্ষিত লোকৰ দৰে শুনিবৰ নিমিত্তে মোৰ কাণ চেতনায়। ইয়াৰ মানে কি? ইয়াৰ মানে হৈছে যে তেওঁ মানুহৰ ৰূপত মানুহৰ দৰে ঈশ্বৰৰ বচন অধ্যয়ন কৰিছিল। তেওঁৰ ক্ষেত্ৰত সোধা হয় যে পৰিচৰ্যা আৰম্ভ কৰাৰ পূৰ্বে 30 বছৰ ধৰি তেওঁ কি কৰি আছিল? বহুতে কয় যে বাঢ়ৈ দেউতাকৰ সৈতে বাঢ়ৈৰ কাম কৰি আছিল। কেৱল বাঢ়ৈৰ কামকে কৰি আছিল নে? নিশ্চয় মানুহৰ ৰূপত মানুহৰূপে তেওঁ ঈশ্বৰৰ বচনো অধ্যয়ন কৰিছিল। তেওঁৰ নিচিনা মানৱ ঈশ্বৰেই যদি বাইবেল অধ্যয়ন কৰিব লাগিছিল, তেনেস্থলত শিক্ষিত মানুহৰ দৰে শুনিবৰ নিমিত্তে আমি ধূলি মাটিৰ মানুহে কিমান বাইবেল অধ্যয়ন কৰিব লাগে? যিসকল লোকে একেবাৰেই বাইবেল অধ্যয়ন নকৰে, কিন্তু তথাপি কয়, মই বাইবেলখন ইমূৰৰ পৰা সিমূৰলৈ বিশ্বাস কৰোঁ, প্ৰাণৰ বিনিময়তো মই ইয়াৰ পথ লৈ থিয় হ'ম। তেনে মানুহে সেয়া বৰ অৰ্থহীন কথা কয়। আমি যদি আদি পুস্তক 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা প্ৰকাশিত বাক্যৰ 22 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদলৈ অধ্যয়ন কৰোঁ, তেতিয়া আদি পুস্তক 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ আৰু প্ৰকাশিত বাক্য 22 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদৰ মাজত ক'ৰবাত নহয় ক'ৰবাত ঈশ্বৰে আমাক কথা ক'বই। আৰু ঈশ্বৰে যেতিয়া কথা কয়, তেতিয়া আমি তেওঁৰ কথালৈ কাণ পাতিব লাগে। 5 নম্বৰ পদৰ কথাষাৰ প্ৰভুৰ বৰ প্ৰয়োজনীয় কথা। প্ৰভু যীশুৱাই মোৰ কাণ মুকলি কৰিলে আৰু মই অবাধ্য নহলোঁ বা পাছ নুহুহকিলোঁ। তেওঁৰ ক্ৰুচীয় যাতনাত যে প্ৰভু যীশুৱে নিজকে সমৰ্পণ কৰিছিল, এই কথাষাৰে তাকেই বুজায়। এজন অস্থায়ী দাস স্থায়ী দাস হ'বলৈ হ'লে দাসগৰাকীৰ গৰাকীয়ে দাসগৰাকীৰ কাণ এখন ফুটা কৰিছিল। যাত্ৰা পুস্তক 21 নম্বৰ অধ্যায়ৰ 1 পৰা 6 নম্বৰ পদত আমি পাওঁ। তাৰ পাছৰ পৰা সেই অস্থায়ী দাসগৰাকী তেওঁৰ গৰাকীৰ স্থায়ী দাস হৈ পৰিছিল। তেওঁ যে তেওঁৰ গৰাকীৰ স্থায়ী দাস হয়, তাৰ দুটা কাৰণ আছিল। তেওঁ তেওঁৰ গৰাকীক ভাল পায়। তেওঁ তেওঁৰ গৰাকীৰ ঘৰৰ দাসী এজনীক বিয়া কৰায় আৰু তাইক এৰি তেওঁ কলৈকো অকলে যাবলৈ ইচ্ছা নকৰে। এই বিষয়টো আমাৰ প্ৰভুৰ ক্ষেত্ৰত কেনেকৈ খটুৱা হৈছে মন কৰিছেনে? এই নিয়মটিলৈ আঙুলিয়াই গীত ৰচকে কৈছে, মোৰ কাণ আপুনি মুকলি কৰিলে। গীতমালাৰ 40 নম্বৰ গীতৰ 6 নম্বৰ পদ। আকৌ এই কথাকেই ইব্ৰী 10 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত উদ্ধৃতি দি এইদৰে কোৱা হৈছে, এই হেতুকে খ্ৰীষ্টে জগতত সোমোৱা কালত কয়, তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু মোলৈ শৰীৰ যুগুত কৰিলা। গীতমালাত কোৱা হৈছে কাণ মুকলি কৰাৰ কথা, আৰু ইব্ৰী পত্ৰত কোৱা হৈছে শৰীৰ প্ৰস্তুত কৰাৰ কথা। প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া এই জগতলৈ আহিছিল আৰু আহি ক্ৰুচত উত্তোলিত হৈছিল, তেওঁৰ কাণ মুকলি কৰা হোৱা নাছিল। তেওঁক এক শৰীৰ দিয়া হৈছিল আৰু সেই শৰীৰটো ক্ৰুচবিদ্ধ কৰা হৈছিল। গজালে বিন্ধাৰ চিন লৈ তেওঁ আত্মিক শৰীৰেৰে স্বৰ্গলৈ গ'ল। কেৱল কাণ বিন্ধোৱাতকৈ অতি অধিক তেওঁ কৰিলে। ক্ৰুচবিদ্ধ হ'বলৈ তেওঁ নিজৰ শৰীৰকেই দান কৰিলে, কাৰণ তেওঁ আমাক প্ৰেম কৰিলে আৰু আমাক এৰি তেওঁ স্বৰ্গলৈ নাযায়। 6 নম্বৰ পদৰ কথাটো আখৰে আখৰে ঘটিছিল সেই সময়ত, যি সময়ত আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টক গ্ৰেপ্তাৰ কৰা হৈছিল। মঠি, মাৰ্ক আৰু জোহন এই আটাইকেইজনেই শুভবাৰ্তাত লিখিছে যে তেওঁৰ মুখত থু পেলোৱা হৈছিল, চাবুকেৰে কোবোৱা হৈছিল, ভুকু মৰা হৈছিল, প্ৰহাৰ কৰা হৈছিল। এইখিনি কথা ভাবিবলৈ টান লাগে। গাৰ বলেৰে আমি বেলেগ কথা ভাবিবলৈ ইচ্ছা কৰোঁ, কিন্তু আমাৰ বেয়া লাগিলেও আমাৰ প্ৰভুলৈ কিন্তু এইখিনি আখৰে আখৰে ঘটিছিল। এতিয়া 50 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈ পাওঁ, পবিত্ৰ আত্মা ঈশ্বৰে পুত্ৰ ঈশ্বৰত বিশ্বাস স্থাপন কৰিবলৈ পৰামৰ্শ দিয়াৰ কথা। পাঠ কৰি দিছোঁ। কিয়নো প্ৰভু যীশুৱাই মোক সহায় কৰিব বুলি মই বিবৰ্ণ নহলোঁ।
এইকাৰণে মোৰ মুখ চকমকী পাথৰৰ নিচিনা কৰিলোঁ, আৰু মই যে লাজ নাপাম ইয়াক মই জানো। মোক নিৰ্দোষী কৰোঁতা জনা ওচৰত আছে। কোনে মোৰ লগত প্ৰতিবাদ কৰিব? আহা, আমি একেলগে থিয় হওঁ। মোৰ গোচৰীয়া কোন? সি মোৰ ওচৰলৈ আহক। চোৱা, প্ৰভু যীশুৱাই মোক সহায় কৰিব। কোনে মোক দোষী কৰিব? চোৱা, সিহঁত সকলোৱে কাপোৰৰ দৰে জীৰ্ণ হ'ব, পোকে সিহঁতক খাই পেলাব। তোমালোকৰ মাজত যীশুৱাক ভয় কৰোঁতা, তেওঁৰ দাসৰ বাক্যত মনোযোগ কৰোঁতা কোন মানুহ আছে? যিজনে পোহৰ নোপোৱাকৈ আন্ধাৰত ফুৰে, সেই যীশুৱাৰ নামত ভৰসা কৰক আৰু নিজ ঈশ্বৰত নিৰ্ভৰ কৰক। চোৱা, জুই জ্বলাওঁতা আৰু জ্বলি থকা কাৰ টঙালী স্বৰূপে বান্ধোতা যি তোমালোক নিজৰ অগ্নিশিখাৰ মাজত আৰু নিজে জ্বলোৱা কাৰৰ মাজত ফুৰা। ইয়াক তোমালোকে মোৰ হাতৰ পৰা পাবা। তোমালোকে যাতনাত শয়ন কৰিবা। 10 পদৰ কথাখিনি পবিত্ৰ আত্মাই বৰ অনুনয় বিনয় কৰি কোৱা কথা। পবিত্ৰ আত্মাই বৰ বিনয়ীভাৱে পৰামৰ্শ দিছে যেন মানুহে ঈশ্বৰৰ পৰম দাসজনত আস্থা ৰাখে আৰু তেওঁত আশ্ৰয় লয়। কিন্তু তাকে যদি কৰা নহয়, তেন্তে 11 নম্বৰ পদত তেওঁ অৰ্থাৎ পবিত্ৰ আত্মাই অনুনয় বিনয় কৰি সতৰ্কবাণী শুনাইছে। তেওঁ সেইসকল লোকক সতৰ্ক কৰিছে যিসকলে নিজৰ জুইৰ পোহৰত ফুৰে, কিন্তু জগতৰ প্ৰকৃত পোহৰজনক প্ৰত্যাখ্যান কৰে। প্ৰভুৰ পৰিত্ৰাণৰ কথাত আপুনি বা মই বা তেওঁ কি ভাবে সেয়া অনৰ্থক। সেই ক্ষেত্ৰত ঈশ্বৰে কি কৈছে সেইটোহে সত্য আৰু অৰ্থপূৰ্ণ। ইয়াৰ কাৰণে আমি প্ৰভু যীশুৰ পোহৰত বাট বুলিব লাগে, কাৰণ তেওঁহে এই জগতৰ পোহৰ। আমি যদি জগতৰ পোহৰজনাক প্ৰত্যাখ্যান কৰোঁ, তেন্তে আমি এই ঘিটমিটীয়া অন্ধকাৰ জগতত আমাৰ নিজৰ সৰু আৰু ধোঁৱাই থকা শলিতাৰ ধিমিক ধামাক চাকিৰ পোহৰতেই ফুৰোঁ। আৰু সেয়েই যদি হয়, তেন্তে পবিত্ৰ আত্মাই আমাক সতৰ্ক কৰি কৈছে যে আমি নিজৰ সৰু আৰু ধোঁৱাই থকা শলিতাৰ ধিমিক ধামাক চাকিৰ মুখতেই পৰি থাকিব লাগিব। আৰু তাৰ অৰ্থটো হ'ব যে আমি অনন্তকাললৈকে হেৰাই থকা আত্মা হ'ম আৰু অনন্ত মৰণৰ স্থান নৰকতেই জীৱন কটাব লাগিব। আহক এতিয়া আমি 51 নম্বৰ অধ্যায়ৰ অধ্যয়নলৈ আগবাঢ়োঁ। এই অধ্যায়টোত আমি ইছৰাইলৰ অতীত ইতিহাসৰ পৰা তেওঁলোকৰ আৰম্ভণি আৰু তেওঁলোকৰ ভৱিষ্যতৰ নক্সা আৰু তেওঁলোকৰ বৰ্তমান অৱস্থাৰ বিষয়ে পাওঁ। আপোনাৰ আৰু মোৰ বাবে আৰু মণ্ডলীৰ বাবে ঈশ্বৰৰ যেনেকৈ ভৱিষ্যত উদ্দেশ্য আছে, তেনেকৈয়ে তেওঁৰ যে ইছৰাইলৰ সন্তানসকলৰ বাবেও এটা ভৱিষ্যত উদ্দেশ্য আছে, সেইটো নজনাকৈ এই 51 নম্বৰ অধ্যায়টো অধ্যয়ন কৰাটো অসম্ভৱ। আমি জনা উচিত যে ইছৰাইলক ঈশ্বৰে সদাকালৰ নিমিত্তে এফলীয়া কৰি ৰখা নাই, সদাকালৰ কাৰণে ত্যাগ কৰা নাই। আৰু ইছৰাইলক যি কৈছে, তেওঁ ইছৰাইলৰ সন্তানসকলকেই কৈছে। ইছৰাইলৰ নামত মণ্ডলীক কোৱা নাই। আজিহে তেওঁলোকৰ পাপৰ বাবে তেওঁলোক ঈশ্বৰৰ পৰা এফলীয়া হৈ থাকিবলগীয়া হৈছে, কিন্তু সদাকাললৈকে এফলীয়া হৈ থাকিব নালাগিব। ঈশ্বৰে তেওঁলোকক সদায় পৃথক আৰু এফলীয়া কৰি নাৰাখিব। ঈশ্বৰে যেনেকৈ মণ্ডলীৰ কাৰণে অনন্তকালৰ কাৰ্যসূচী প্ৰস্তুত কৰি ৰাখিছে, তেনেকৈ ইছৰাইলৰ কাৰণেও ৰাখিছে। এতিয়া 51 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈ চাওঁ হওক। ইছৰাইলৰ অতীত ইতিহাসৰ পৰা তেওঁলোকৰ আৰম্ভণিৰ বিষয়ে পাঠ কৰি দিছোঁ। হে ধাৰ্মিকতা অনুসাৰে চলোতাবিলাক, হে জিহুৱাক বিচাৰোতাবিলাক, মোলৈ কাণ পাতা। তোমালোকক যি শিলৰ পৰা কটা আৰু যি গাঁতৰ পৰা খন্দা হৈছিল, তালৈ দৃষ্টি কৰা। তোমালোকৰ পিতৃ অব্ৰাহাম আৰু তোমালোকৰ প্ৰসৱকাৰিণী ছাৰালৈ দৃষ্টি কৰা। কিয়নো যেতিয়া তেওঁ অকলে আছিল, তেতিয়া মই তেওঁক মাতি আশীৰ্বাদ দি বহু বংশ কৰিলোঁ। কাৰণ জিহুৱাই চিউনক সান্তনা কৰিলে, তেওঁ তাৰ সকলো উচ্ছন্ন ঠাইক সান্তনা কৰিলে, আৰু তাৰ অৰণ্য এডনৰ তুল্য আৰু তাৰ মৰুভূমি জিহুৱাৰ উদ্যানৰ নিচিনা কৰিলে। তাৰ মাজত আনন্দ আৰু হৰ্ষ, স্তুতি গান আৰু গীতৰ ধ্বনি পোৱা যাব। প্ৰথম পদত মোলৈ কাণ পাতা বুলি কৈ ঈশ্বৰে তেওঁৰ লোকক সতৰ্ক কৰি দিছে। ইয়াৰে সেই লোকসকলক ঈশ্বৰে আহ্বান কৰিছে যিসকলৰ ধাৰ্মিকতা আৰু ঈশ্বৰক জনাৰ বাবে আন্তৰিকতাপূৰ্ণ ইচ্ছা আছে। ইয়াৰে ঈশ্বৰে আচলতে কৈছে, উঠা, মোলৈ কাণ পাতা, তোমাৰ বাবে মোৰ এক পৰিকল্পনা আছে। 2 নম্বৰ পদত ঈশ্বৰে কৈছে, আন দেৱতা পূজা কৰা লোকৰ দেশ কলদিয়াত থাকোঁতেই মই অব্ৰাহামক আহ্বান কৰিছিলোঁ, আৰু তোমালোকে চোৱা মই তেওঁৰ যোগেদি কি কাৰ্য সাধন কৰিলোঁ। এতিয়া মই তোমালোকৰ অন্তৰ আৰু জীৱনত প্ৰৱেশ কৰিব খোজোঁ। 4 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈকে আমি পাওঁ ইছৰাইলৰ ভৱিষ্যতৰ ছবি। পদকেইটা পাঠ কৰিছোঁ, শুনিবচোন। হে মোৰ প্ৰজাবিলাক, মোলৈ মন দিয়া।
হে মোৰ লোকসমূহ মোলৈ কাণ পাতা, কিয়নো মোৰ পৰাই এক ব্যৱস্থা ওলাব আৰু জাতিবিলাকৰ দীপ্তিৰ নিমিত্তে মই মোৰ শাসন স্থাপন কৰিম। মোৰ ধাৰ্মিকতা ওচৰ, মোৰ পৰিত্ৰাণ উদয় হ'ল আৰু মোৰ নিজ বাহুৱে জাতিবিলাকৰ বিচাৰ নিষ্পত্তি কৰিব। দ্বীপবোৰে মোলৈ বাট চাই থাকিব আৰু মোৰ বাহুবলত ভৰসা কৰিব। তোমালোকে আকাশলৈ চকু তুলি চোৱা আৰু তলত থকা পৃথিৱীলৈ দৃষ্টি কৰা, কিয়নো আকাশমণ্ডল ধোঁৱাৰ দৰে গুচি যাব আৰু পৃথিৱী কাপোৰৰ দৰে জীৰ্ণ হ'ব আৰু তাৰ নিবাসীবিলাক সেইদৰেই মৰা পৰিব। কিন্তু মোৰ পৰিত্ৰাণ চিৰস্থায়ী হ'ব আৰু মোৰ ধাৰ্মিকতা বিনষ্ট নহ'ব। হে ধাৰ্মিকতা জনা লোকবিলাক, হে হৃদয়ত মোৰ ব্যৱস্থাক ঠাই দিয়া জাতি, তোমালোকে মোৰ কথা শুনা। মানুহৰ নিন্দালৈ ভয় নকৰিবা আৰু সিহঁতৰ বিদ্ৰূপত ব্যাকুল নহবা, কিয়নো কাপোৰ ধোৱাৰ দৰে কীটে সিহঁতক খাব আৰু নোম খোৱাৰ দৰে পোকে সিহঁতক খাব। কিন্তু মোৰ ধাৰ্মিকতা চিৰস্থায়ী হ'ব আৰু মোৰ পৰিত্ৰাণ পুৰুষানুক্ৰমে থাকিব। হে জিহুৱাৰ বাহু, সাৰ পোৱা বল বান্ধা। প্ৰাচীন কালত পূৰ্বপুৰুষবিলাকৰ পুৰাতন যুগত সাৰ পোৱা নিচিনাকৈ সাৰ পোৱা। ৰাহবক দুখৰকৈ কটা আৰু নাকটোক খোচা বাহু তুমি নোহোৱানে? সমুদ্ৰক মহাজলসমূহক শুকোৱা। মুক্তবিলাক পাৰ হৈ যাবৰ নিমিত্তে অগাধ সাগৰক পথ কৰা বাহু তুমি নোহোৱানে? জিহুৱাৰ দ্বাৰাই নিস্তাৰ পোৱা লোকবিলাক উলটি আহিব আৰু আনন্দ গানেৰে চিউন পাবহি। তেওঁবিলাকৰ মূৰত চিৰস্থায়ী আনন্দৰূপ মুকুট থাকিব। তেওঁবিলাকৰ উল্লাস আৰু আনন্দ হ'ব, শোক আৰু হুমুনিয়াহ দূৰলৈ পলাই যাব। ময়েই তোমালোকক সান্তনা কৰোতা। তুমি কোন যে মৰ্ত লোকলৈ আৰু যাক তৃণৰ দৰে কৰা হ'ব এনে মনুষ্য সন্তানলৈ ভয় কৰিছা? আৰু যিজনাই আকাশমণ্ডল বিস্তাৰ কৰিলে আৰু পৃথিৱীৰ মূল স্থাপন কৰিলে, তোমাৰ নিৰ্মাণকৰ্তা সেই জিহুৱাক তুমি পাহৰিছা? আৰু তুমি কোন যে উপদ্ৰৱ কৰোতাই বিনষ্ট কৰিবলৈ যুগুতে আছে বুলি তাৰ ক্ৰোধৰ কাৰণে তুমি ওৰে দিনটো সদায় ভয় কৰিছা? সেই উপদ্ৰৱকাৰীৰ ক্ৰোধ ক'তা? বন্দিয়াৰ লোকক শীঘ্ৰে মুকলি কৰা হ'ব। সি নমৰিব, গাঁতলৈ নাযাব আৰু তাৰ আহাৰৰ অভাৱ নহ'ব। 4 নম্বৰ পদত মোৰ প্ৰজা বুলি কৈ ঈশ্বৰে তেওঁৰ ইছৰাইলক বুজাইছে। জাতিটোৰ দীপ্তিৰ নিমিত্তে যে ঈশ্বৰে শাসন স্থাপন কৰিব, সেইটোৱেই বাস্তৱিকতে জাতিটোৰ ভৱিষ্যতৰ এটা বৃহৎ আশা। 5 নম্বৰ পদৰ মোৰ ধাৰ্মিকতা বুলি কৈ ঈশ্বৰে প্ৰভু যীশুখ্ৰীষ্টৰ কথাকেই বুজাইছে, কাৰণ খ্ৰীষ্টকেই আমাৰ ধাৰ্মিকতা কৰা হৈছে। দ্বীপবাসীসকলকো তেওঁ কৈছে, মোৰ সৈতে যি পৰিত্ৰাণ আছে সেই পৰিত্ৰাণ তোমালোকলৈকো পঠাই দিম। এই পদত উল্লেখিত ঈশ্বৰৰ বাহুৰ অধিক কথা 53 নম্বৰ অধ্যায়তো আমি পাম। সেই বাহুৰ দ্বাৰাই যি মুক্তি প্ৰকাশিত হ'ব লাগে, সি খ্ৰীষ্টৰ যোগেদিয়েই জগতত প্ৰকাশিত হ'ল। সেয়ে তেওঁ এই বাণী চাৰিওফালে পঠিয়াই দি ইছৰাইলক জনাই দি কৈছে যে খ্ৰীষ্টৰ যোগেদি তেওঁৰ বাহুৱে তেওঁলোককো মুক্ত কৰিব। 11 নম্বৰ পদত চিউন বুলি কৈ তেওঁ ভৌগোলিক স্থান চিউনৰ কথাকেই কৈছে। ইয়াত চিউন মানে কোনো আধ্যাত্মিক অৰ্থৰ প্ৰতীকৰূপে দেখুওৱা হোৱা নাই। 14-15 পদত ঈশ্বৰে ইছৰাইলক কৈছে যে তেওঁ যেনেকৈ পৃথিৱীৰ এটা সীমাৰ পৰা অব্ৰাহামক আনিছিল, তেনেকৈয়ে তেওঁলোককো এটা মূৰৰ পৰা তেওঁলোকৰ স্বভূমিলৈ লৈ আহিব। জিৰিমিয়া 23 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত জিৰিমিয়াই তাকেই কৈছে। পদটো পঢ়ি চাব। জিৰিমিয়া 23 অধ্যায় 8 নম্বৰ পদ। আকৌ কৈ দিছোঁ, জিৰিমিয়া 23 অধ্যায় 8 নম্বৰ পদ। ইছৰাইলৰ ভৱিষ্যত মুক্তি ইমানেই মহান হ'ব যে তেওঁলোকে মিছৰৰ পৰা পোৱা মুক্তিৰ কথা সোঁৱৰণকেই নকৰিব। ঈশ্বৰে ইছৰাইলক কৈছে, উঠা, শুনা, মই তাকে কৰিবলৈ ৰৈ আছোঁ। এতিয়া এই 51 নম্বৰ অধ্যায়টোৰ শেষ অংশত আমি পাওঁ ইছৰাইলৰ বৰ্তমানৰ অৱস্থা। ইছৰাইলৰ বৰ্তমান অৱস্থাৰ পৰা আমি জানো যে ঈশ্বৰে আমাক এতিয়াও সাৰ পাই উঠিবলৈ কৈ আছে, তেওঁলৈ কাণ পাতিবলৈ আহ্বান কৰি আছে। জেৰুচালেম যে ধলং পলং অৱস্থাত আছে, সেই কথা জেৰুচালেমলৈ চাব জনা লোকে চালে সহজেই বুজি পাব। সেয়া ঈশ্বৰৰ মনোনীত স্থান, সেয়া দাউদ ৰজাৰো প্ৰিয় স্থান, আৰু জেৰুচালেম শব্দৰ অৰ্থই হৈছে শান্তিৰ নগৰ। কিন্তু জেৰুচালেমত আজি শান্তি আছেনে নাই সেই বিষয়ে খবৰ ৰখা সকলো লোকেই ক'ব পাৰিব। কিন্তু বৰ্তমান ইয়াৰ অৱস্থা যেনেকুৱাই নহওক কিয়, ঈশ্বৰে শেষৰ কালত বাস্তৱ অৰ্থতেই ইয়াক শান্তিৰ নগৰ ৰূপে গঢ়িব আৰু ই হ'ব আটাইতকৈ সুন্দৰ নগৰ।
22 নম্বৰ পদত কোৱা হৈছে যে এতিয়া ইছৰাইলে ঈশ্বৰৰ ক্ৰোধৰ কাপ হাতত তুলি লৈ পান কৰি আছে, কিন্তু প্ৰভুৰ দিনা ক্ৰোধৰ সেই কাপ তেওঁলোকৰ পৰা আঁতৰোৱা হ'ব। শেষত 23 নম্বৰ পদত কোৱা হৈছে যে ইছৰাইলৰ শত্ৰু জাতিসকলে ঈশ্বৰৰ সুদবিচাৰৰ পৰা কোনোমতে ৰক্ষা নাপাব। এই ভাৱবাণীয়ে ইছৰাইলৰ শত্ৰু জাতিসকলক সজাগ হোৱাত সহায় কৰিব আৰু ইছৰাইলক সান্তনা দান কৰিব। ধন্য হওক সেই মহান ঈশ্বৰৰ নাম। সেই ঈশ্বৰক আপুনি বাৰু নিজৰ পিতৃৰূপে গ্ৰহণ কৰিছেনে? প্ৰভু যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি সেই ঈশ্বৰক আপুনি আজিয়েই পিতৃ বুলি মাতিব পৰা হ'ব পাৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। খ্ৰীষ্টক প্ৰত্যাখ্যান কৰাৰ বাবেই ঈশ্বৰে ইছৰাইল জাতিৰ ওঠত ক্ৰোধৰ পাত্ৰটো হেঁচা মাৰি ধৰিছে বুলি জনাই দিছে। কিন্তু তেওঁ জনাই দিছে যে সেই দিন আহি আছে যিদিনা তেওঁ সেই ক্ৰোধৰ পাত্ৰটো আঁতৰাই পেলাব। সেই দিন আহিব যেতিয়া ঈশ্বৰে বিচাৰ আঁতৰাই নিব আৰু তেওঁলোকক আশীৰ্বাদ কৰিব। ঈশ্বৰে ইছৰাইল জাতিৰ সৈতে তেওঁ কাম এতিয়াও শেষ কৰা নাই বুলি আমি বুজি পাওঁ। ইছৰাইল দেশ আৰু জাতিটোৰ ওপৰত এই সকলো বছৰৰ বিচাৰ আৰু দণ্ডৰ পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰক বুলি নিশ্চয় আমি আশা কৰিম। ঈশ্বৰে তাকেই কৰিব বুলি আমাক জনাই দিয়া হৈছে। এইটো জনাই দিয়া হৈছে যে ইছৰাইলৰ শত্ৰুবোৰ ঈশ্বৰৰ বিচাৰৰ পৰা সাৰি নাযায়। ইছৰাইলৰ বিৰোধিতা কৰি কোনো সাৰি যোৱা নাই বুলি ইতিহাসে সাক্ষ্য দিয়ে। ইছৰাইললৈ ঈশ্বৰৰ আশীৰ্বাদ আহি আছে। অৱশ্যে কেতিয়া আহিব সঠিকভাৱে আমি নাজানিলেও আহিব বুলি নিশ্চিতভাৱে আমি ক'ব পাৰোঁ। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। সৰ্বশক্তিমান দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। যি সুন্দৰ সময় প্ৰভু তুমি আমাক প্ৰত্যেককে যোগাই দিলা তাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ আৰু এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকসকলৰ ওপৰত তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰভু তুমি দান কৰিবা। প্ৰভু আজি যি বাক্য তেওঁলোকে শিকিলে, এই বাক্যৰ যোগেদি তেওঁলোকে নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰি প্ৰভু সেইমতে যাতে চলিবলৈ পাৰিব আৰু সম্পূৰ্ণৰূপে তোমাক যাতে ভৰসা ৰাখিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বাধ্যতা হৈ নিজৰ জীৱনটো যাতে শুদ্ধ পথত পৰিচালিত কৰিব পাৰিব, তেনে প্ৰভু তুমি সহায় কৰা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।